হেল্ল' গাইজ, মোৰ এই নাৰ্জীকেইজোপা একদম সৰু থাকোঁতে পুলি থাকোঁতে মই নাৰ্চাৰীৰ পৰা কিনি আনিছিলোঁ। এতিয়া ভালকৈ হেৰি হৈছে। মই ইয়াত প্ৰথমতে ৰুওঁতে মাটিটোত গোবৰ মাটি, গোবৰ সাৰ আৰু পাৰ্মি কম্প'জে দিছিলোঁ। তাৰপিছতে ৰোৱাৰ পিছতে মই এপছন চল দি থাকোঁ। পানীটো মানে পুলিটো ৰোৱাৰ পিছত প্ৰথম পানীটো এপছন চল দিব লাগে। ইমানখিনিমান এপছন চল আপুনি পানীত মিক্স কৰি পেলাই 1 লিটাৰ পানীত মিক্স কৰি পেলাই পুলিত দিলে প্ৰথম পানীটোত তেতিয়া মানে শিপাটোৱে ডিষ্টাৰ্ব হৈ নাযায়। আৰু মাজে মাজে যেতিয়ালৈকে নুফুলে তেতিয়ালৈকে আপুনি এপছন চলটো দি থাকিব পাৰে। ইয়াতে পানী দিওঁতে বহুত সাৱধান। পানী দিওঁতে মানে ফুলত পানীটো লাগিব নালাগে, এনেকৈ আঁতৰাই পেলাই পানীটো দিব লাগে। এই ফুলত পানী পৰিলে এইকেইদিন বহুত কুঁৱলী পৰি আছে ন, মই সেইকাৰণে ইয়াতে বাৰান্দাত আনি থৈ দিছোঁ। কুঁৱলীটো বহুত বেছি পৰিলেও মানে এইটো হেৰি হৈ যায়, ভেঁকুৰ ধৰা নিচিনা হৈ যায়। আৰু বেছিকৈ ঠাণ্ডা পালেও নুফুলে, অলপ ৰ'দ লাগে। ফুলা গছবিলাকত সদায় অলপ ৰ'দ পৰা ঠাইত থ'লে ভাল হয়। আৰু তাৰ মাজে মাজে মই যেতিয়ালৈকে ফুলা কৰি ধৰা আৰম্ভ হোৱালৈকে আৰু মাজে মাজে 15 দিনৰ মূৰে মূৰে মই এনেকৈ DAPটো কি কৰোঁ, ইয়াতে অলপমান হেৰি কৰি পেলাই ইফালেদি এনেকৈ লগাই পেলাই সোমাই দিওঁ। তাৰপিছত আকৌ এনেকৈ বন্ধ কৰি থৈ পানী দিব লাগে। পিঁয়াজৰ বাকলি তিয়াই থৈ এদিন পিছত দিলেও হয়। এনেকৈ পানী দি থাকিলে ভাল হৈছে। কিন্তু ফুলাৰ পিছত একো সাৰ দিব নালাগে। আৰু যেতিয়া অলপ ডাঙৰ হ'ব তেতিয়া আপুনি পিঞ্চিং কৰিব লাগে। পিঞ্চিং নকৰিলে আপোনাৰ ফুলৰ হেৰিটো কমি যাব। ইয়াতে দেখিছেনে, মই পিঞ্চিং কৰাৰ কাৰণে 2-3বাৰমান কৰিব পাৰিলে বেছি ভাল হয়। এতিয়া ডাল বেছিকৈ ওলাই আহিব, এনেকৈ দেখিছেনে, এতিয়া ডালটো বেলেগকৈ ওলাই আহে। আৰু যেতিয়া ফুল বেছিকৈ ধৰে, ফুলৰ পৰিমাণ বেছি হয় তেতিয়া। যেতিয়া পিঞ্চিং নকৰে বা কম হয় তেতিয়া ফুলৰ পৰিমাণটো বহুত কমি যাব। থেংক ইউ।